ছাত্ৰ-ছাত্ৰীসকল, আমাৰ দৈনন্দিন কাম-কাজবোৰ কৰাৰ বাবে আমাক বিভিন্ন ধৰণৰ সঁজুলিৰ প্ৰয়োজন হয়, নহয় জানো? যেনে শাক-পাচলি কাটিবলৈ কটাৰী, কাগজ কাটিবলৈ কেঁচি, খৰি কাটিবলৈ কুঠাৰ ইত্যাদি। তোমালোকে কেতিয়াবা ভাবিছানে, অতি প্ৰাচীন কালৰ লোকসকল, যাক আমি আদিম মানৱ বা আদিম মানুহ বুলি কওঁ, তেওঁলোকে কেনেধৰণৰ সা-সঁজুলিৰ ব্যৱহাৰ কৰিছিল? আদিম মানুহে শিলকে প্ৰথম সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল, কাৰণ ইয়াক সহজতে পোৱা গৈছিল আৰু প্ৰয়োজন অনুসৰি ইয়াক বিভিন্ন কামত ব্যৱহাৰ কৰিব পৰা যায়। যিটো যুগত মানুহে শিলৰ সা-সঁজুলি ব্যৱহাৰ কৰিছিল, সেই যুগটোক প্ৰস্তৰ যুগ বুলি কোৱা হয়। প্ৰস্তৰ মানে শিল বা পাথৰ অৰ্থাৎ শিলৰ যুগ। প্ৰস্তৰ যুগৰ সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰৰ আকৃতি আৰু যি নিৰ্মাণ কৌশল তাৰ ওপৰত ভিত্তি কৰি ইয়াক দুটা ভাগত ভাগ কৰা হৈছে, আদি প্ৰস্তৰ যুগ আৰু নৱপ্ৰস্তৰ যুগ। আদি প্ৰস্তৰ যুগ আৰু নৱপ্ৰস্তৰ যুগৰ মাজৰ যিখিনি সময় আছে তাক মধ্য আদি প্ৰস্তৰ যুগ বুলি কোৱা হয়। আদি প্ৰস্তৰ যুগত আদিম মানুহে ব্যৱহাৰ কৰা শিলৰ সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰবোৰ ভূটা, খহটা আৰু গড়গতি নোহোৱা আছিল। কিন্তু নৱপ্ৰস্তৰ যুগত তেওঁলোকে তেওঁলোকৰ সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰবোৰ শিলতে ঘঁহি তাক মিহি, জোঙা আৰু চকচকীয়া কৰি ল'বলৈ শিকিলে। আজি আমি আদিপ্ৰস্তৰ যুগৰ লোকসকলৰ জীৱন নিৰ্বাহ প্ৰণালীৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। আদিপ্ৰস্তৰ যুগত বসবাস কৰা আদিম মানুহবোৰৰ জীৱন অতি কষ্টকৰ আছিল, কাৰণ তেওঁলোকে এটা অঘৰী জীৱন জীয়াইছিল। কোনো এঠাইত নিগাজিকৈ থকাৰ কথা তেওঁলোকে ভবা নাছিল, আৰু কোনোটো কামেই তেওঁলোকৰ বাবে আজিৰ দৰে একেবাৰে সহজ নাছিল। তেওঁলোকে বনৰীয়া জীৱ-জন্তু চিকাৰ কৰি, মাছ ধৰি, গছৰ ফল-মূল, শিপা, গুটি, পাত আদি বিভিন্ন বস্তু সংগ্ৰহ কৰি খাইছিল, আৰু সেইকাৰণে তেওঁলোকক মূলতঃ চিকাৰী অথবা খাদ্য সংগ্ৰহকাৰী আখ্যা দিয়া হয়। তেওঁলোকে বিভিন্ন কাৰণত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল। ইয়াৰ কাৰণবোৰ আছিল, প্ৰথমটো হ'ল খাদ্যৰ সন্ধান। বহুদিন একেডোখৰ ঠাইতে থাকোঁতে তেওঁলোকৰ খোৱা খাদ্যৰ অভাৱ হ'বলৈ ধৰে আৰু আন ঠাইলৈ গুচি যায়, কাৰণ সেই সময়ত খাদ্য যে সাঁচি ৰাখিব লাগে সেই কথাটো তেওঁলোকে জনা নাছিল, হয়তোবা প্ৰয়োজনবোধো কৰা নাছিল। দ্বিতীয় কাৰণটো হ'ল জীৱ-জন্তুৰ গতিবিধিৰ লগত নিজৰো গতিবিধিৰ পৰিৱৰ্তন। জন্তুবোৰে সিহঁতৰ খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ গতি কৰিছিল। যিহেতু আদিম মানুহে জীৱ-জন্তু চিকাৰ কৰি খাইছিল, গতিকে জীৱ-জন্তুবোৰ যলৈকে যায় তেওঁলোকো তালৈকে গৈছিল। তৃতীয় কাৰণটো হ'ল আদিম মানুহে ঋতু অনুযায়ী ফল-মূল বিচাৰি এঠাইৰ পৰা আন ঠাইলৈ গৈছিল। চতুৰ্থ কাৰণটো হ'ল পানী বিচাৰি পানী থকা ঠাইলৈ গতি কৰিছিল। জীয়াই থাকিবলৈ প্ৰাণী আৰু মানুহ উভয়কে পানীৰ প্ৰয়োজন। যেতিয়া খৰাং বতৰ হয় তেতিয়া হ্ৰদ, নদী, নিজৰাৰ পানী শুকাই যায়, আৰু তেতিয়া আদিম মানুহে পানী বিচাৰি পানী থকা ঠাইলৈ গতি কৰে। উল্লেখযোগ্য যে তেওঁলোকে খোজকাঢ়িয়ে এঠাইৰ পৰা আন ঠাইলৈ গৈছিল, যিহেতু সেই যুগত আজিকালিৰ দৰে যান-বাহনৰ ব্যৱস্থা নাছিল। তেওঁলোকে দল বান্ধি ফুৰিছিল, যাতে হাবিৰ হিংস্ৰ জীৱ-জন্তুৰ পৰা নিজক ৰক্ষা কৰিব পাৰে। এনেদৰে দল বান্ধি ফুৰাৰ বাবে ইজনে আনজনক সহায় সহযোগ কৰা, নেতৃত্ব দিয়া আদি কথাবোৰ তেতিয়াৰ পৰাই তেওঁলোকে শিকিব পাৰিলে। ছবিত তোমালোকে কিছুমান শিলৰ সা-সঁজুলি দেখিছা। এনেধৰণৰ সঁজুলিবোৰকে আদিম মানুহে গছৰ শিপা আদি খান্দিবলৈ, জীৱ-জন্তু বধ কৰিবলৈ, মৃত জন্তুৰ ছাল এৰুৱাবলৈ ব্যৱহাৰ কৰিছিল। ইয়াৰ উপৰিও জীৱ-জন্তুৰ হাড়, দাঁত আদি জোঙা সঁজুলিও তেওঁলোকে ব্যৱহাৰ কৰিছিল। ইতিমধ্যে কৈ আহিছোঁৱেই যে আদিপ্ৰস্তৰ যুগৰ যিবিলাক শিলৰ সঁজুলি আছিল সেইবোৰ খহটা, ভূটা আৰু গড়গতি নোহোৱা। আদিম মানুহবোৰে গুহাত বাস কৰিছিল। প্ৰত্নতত্ত্ববিদসকলে এই প্ৰাচীন গুহাসমূহ পৰিদৰ্শন কৰোঁতে গুহাসমূহত কিছুমান ছাইৰ নিচিনা চিন দেখা পাইছিল। প্ৰত্নতত্ত্ববিদ মানে কি বুজি পাইছানে? যিসকল লোকে প্ৰাচীন সামগ্ৰীৰ অধ্যয়ন কৰে তেওঁলোকক প্ৰত্নতত্ত্ববিদ বোলে। গুহাত দেখা ছাইৰ চিনসমূহৰ পৰা তেওঁলোকে অনুমান কৰিলে যে আদিম মানুহৰ জুইৰ লগতো পৰিচয় আছিল। হয়তো খাদ্যৰ সন্ধানত ঘূৰি ফুৰোতে শিলে শিলে ঘহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিবলৈ পাইছিল, আৰু সেই ফিৰিঙতি শুকান পাত আৰু কাঠৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। হয়তো
তেতিয়াৰ পৰাই তেওঁলোকে জুইৰ ব্যৱহাৰ কৰিবলৈ শিকিলে। আদিম মানুহে শীত-তাপ আদিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ জন্তুৰ ছাল, নোম আদিৰ পোছাক তৈয়াৰ কৰি পিন্ধিছিল। ইয়াৰ উপৰিও জন্তুৰ ছাল, দাঁত, খোলা, শিল আদিৰে তৈয়াৰী বিভিন্ন আ-অলংকাৰো পিন্ধিছিল। আজৰি সময়ত বৰ্তমান সময়ৰ মানুহে গীত গায়, নৃত্য কৰে, ফুলনি বাগিচা পাতে বা বিভিন্ন ধৰণৰ খেল-ধেমালি কৰে। আদিম মানুহেও নিজৰ আমোদ-প্ৰমোদৰ বাবে চিকাৰ কৰা, চিকাৰৰ পূৰ্বে নৃত্য কৰা, ছবি অঁকা আদি কামবোৰ কৰিছিল। প্ৰকৃতিত লাভ কৰা ৰঙীন শিল, গছৰ ছাল, গুটি আদি ঘঁহি তেওঁলোকে ৰং তৈয়াৰ কৰি লৈছিল আৰু তেওঁলোকে অঁকা ছবিবোৰত সেইবোৰেৰে ৰং কৰিছিল। কিছু কিছু গুহাত আকৌ চিকাৰ নৃত্যৰ ছবিও দেখিবলৈ পোৱা গৈছে। এইবোৰ অংকনৰ জৰিয়তে তেওঁলোকে আনন্দ লাভ কৰিছিল। এই ছবিখন ফ্ৰান্স দেশৰ এটি গুহাৰ পৰা আৱিষ্কাৰ কৰা হৈছে। এনেধৰণৰ ছবি 10,000ৰ পৰা 20,000 বছৰ আগতে অঁকা হৈছিল। সময়ৰ লগে লগে আদিম মানুহৰ জীৱন ধাৰণ প্ৰণালী সলনি আৰু উন্নতি হৈছিল আৰু সময় বাগৰাৰ লগে লগে পূৰ্বৰ চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী হিচাপে ঘূৰি ফুৰা এই আদিম লোকসকলে কোনো এঠাইত নিগাজিকৈ থকাৰ ব্যৱস্থা কৰি ল'লে। শিক্ষাৰ্থীসকল, মই আশা ৰাখিম ভিডিঅ'টো চোৱাৰ পাছত তোমালোকে পাঠটো খৰচি মাৰি অধ্যয়ন কৰিবা। ইয়াত দিয়া গৃহকৰ্মকেইটা আৰু লগতে অনুশীলনীৰ যিখিনি প্ৰশ্ন আছে তাৰ উত্তৰসমূহো তোমালোকে নিজৰ নিজৰ বহীত লিখি ল'বা। ধন্যবাদ।